আজি যে ইয়াত একেলগে ইমানবোৰ মানুহ দেখিবলৈ পাম ভবাই নাছিলো। তো হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। আজি ৰাতিপুৱাই ধুতি কুৰ্তা মাৰি আহিলো আমাৰ ৰামদিয়াৰ অৱস্থিত শ্ৰী শ্ৰী পুৰাভিতা সত্ৰলৈ, কাৰণ আজি হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি, য'ত আজি বহুকেইদিন আগৰে পৰা বনাই থকা এই লাৰুবোৰ ভক্তৰ মাজত বিলোৱা হ'ব। আহিবাৰো পোন প্ৰথমতে সেৱাটো কৰি ললো, তাৰপিছত এই স্বেচ্ছাসেৱকৰ বেজটো লৈ কামত লাগি গলো। ফালে আকৌ মানুহৰো ভিৰ হবলৈ আৰম্ভ কৰিছে, আৰু এই মানুহৰ ভিৰৰ কাৰণে এওঁলোকে এনেদৰে বেৰ হৈ থিয় দি আছে। কেইজন মানে মেইন গেটত আৰু আন কেইজন মানে ভিতৰত। এওঁলোকে অলপ অলপকৈ মানুহ ভিতৰলৈ যাব দিছে, যাতে সকলোৱে বেছি হেঁচা ঠেলা ভিৰ নোহোৱাকৈ ভালদৰে সেৱাভাগ কৰিব পাৰে। এনেদৰে থাকোতে লাহে লাহে মানুহৰ ভিৰো বেছি হবলৈ ধৰিলে। কিছু সময় পিছত প্ৰসাদ আৰু লাৰু দিও আৰম্ভ হ'ল। বাহিৰৰ ফালেও এনেদৰে প্ৰসাদ আৰু লাৰু বিতৰণৰ ব্যৱস্থাটো কৰি দিছে, আৰু যিসকলে ইয়াত লাৰু আগবঢ়াইছিল তেওঁলোকক এনেদৰে তেওঁলোকৰ লাৰুবোৰ দিছে। তাৰপিছত ইয়াত এনেদৰে কিছু সময় থাকি এফালে প্ৰসাদ আৰু লাৰু লৈ তাৰ পৰা ওলাই আহিলো। ভিতৰত মানুহৰ ভিৰৰ মাজত যেতিয়া গৰম লাগিছিল, ওলাই পোন প্ৰথমতে আইচক্ৰীম এটাকে ভৰাই ললো। তো বাৰু দিয়ক তেন্তে আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰো। লগ পাম অতি সোনকালে নতুন এটা ব্লগৰ সৈতে, তেতিয়ালৈকে বাই।